হেল্ল' গাইজ, গুড মৰ্ণিং। ৱেলকাম জনাইছোঁ আজি এনে এটা ভিডিঅ'লৈ আপোনালোকক। আৰু আজি মই দুটামান কথা আপোনালোকক ক'ম যে চাহ বাগানৰ ওপৰতে। আৰু চাওক, এতিয়া বৰ্তমান প্ৰত্যেকজন খেতিয়ক বন্ধুৱে এটাই কথা চিন্তা কৰে যে আমাৰ বাগানৰ প্ৰডাকশ্যনটো আমি কেনেকুৱা দৰে বৃদ্ধি কৰিব পাৰোঁ। আৰু সেইটো সকলোৰে চিন্তা হয়, কাৰণ প্ৰডাকশ্যনৰ ওপৰতে আমাৰ উপাৰ্জনবিলাক হয়। আৰু প্ৰডাকশ্যন যদি কমি যায়, স্বাভাৱিকতে আমাৰ উপাৰ্জনবিলাকো কমি যায়। গতিকে মই এইখিনিতে এটা পৰামৰ্শ দিব ইচ্ছা কৰিছোঁ যে এই বৰ্তমান আপোনালোকৰ বাগানত বেছি ভিটামিন বা কিবা অন্য ফলিঅ'ৰ এনেকুৱা মাৰিবলৈ আপুনি চেষ্টা নকৰিব। তলত যদি পাৰে আপোনালোকে মেনিয়ৰটো দিয়ক, মেনিয়ৰটো ইম্পৰ্টেণ্ট হয়। আৰু ওপৰত এতিয়া বৰ্তমান যিহেতু আৰ্লি ষ্টেজ হয়, এতিয়া আপোনালোকৰ বাগানত গ্ৰীণ ফ্লাই, হেল'পেল্টিছ এই দুটা বেমাৰ বেছি আক্ৰমণ কৰিব। যিমান পাৰে আপোনালোকৰ বাগানবিলাকক আপোনালোকে ভাল ধৰণে পাতবিলাক ছিঙক। আপোনালোকে পাৰিলে 6 দিন 7 দিনীয়া ছিঙক আপোনালোকে। আৰু যেতিয়া ছিঙিব আপোনালোকে পূৰা ব্লেক প্লাকিং কৰিব, ক'লাকৈ উঠাব, মানে সৰু সৰু কলিবিলাকো উঠাই দিব আপোনালোকে এতিয়া। কাৰণ গ্ৰীণ ফ্লাইৰ এটেকটো এতিয়া বৰ্তমান বেছি হ'ব। আৰু 7 দিন 8 দিনৰ ভিতৰত আপোনালোকে দৰৱবিলাক স্প্ৰে কৰিব লাগিব। আৰু এইদৰে আপোনালোকে আপোনাৰ বাগানটো আপুনি পেষ্ট মুক্ত কৰি ৰাখক, মানে বেমাৰ মুক্ত কৰি ৰাখক, সুস্থ কৰি ৰাখক। সি আপোনাক পাত দিবই। আৰু প্ৰয়োজন অনুসাৰে আপোনালোকে ভিটামিনবিলাক স্প্ৰে কৰিব। জাহা তাহা যি টি ভিটামিনবিলাক মাৰিলেও গছে কেতিয়াবা পাত নিদিয়ে। গতিকে এই কথাবিলাক আপোনালোকে মনত ৰাখিব বুলি মই আশা ৰাখিলোঁ। আৰু কিবা যদি জানিব লগা থাকে আপোনালোকৰ, তেতিয়াহ'লে মোক আপোনালোকে কল কৰিব। ধন্যবাদ।